কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। এই মুহূৰ্তত এক হৃদয় বিদাৰক বাতৰি আমাৰ হাতলৈ আহিছে। দেৰগাঁৱৰ গেলাবিল নৈত এজন ব্যক্তিয়ে জাপ দিয়াৰ সন্দেহ। ব্যক্তিগৰাকী হ'ল দেৰগাঁৱৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী বীৰেন উপাধ্যায়। আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ৱেগানাৰ বাহনৰ লগতে এযোৰ চেণ্ডেল আৰু এটা চাৰ্ট। জানিব পৰা মতে পানীত জাপ দিয়া ব্যক্তিজন দেৰগাঁৱৰ লাহতি চাৰিআলিৰ বীৰেন উপাধ্যায়। দেৰগাঁৱৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল বীৰেন উপাধ্যায়। SDRFৰ লগতে আৰক্ষী বিভাগৰ লোকে গেলাবিল নৈত নিখোজ হোৱা ব্যক্তিগৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখিছে। ঘটনাটো মানে বীৰেন উপাধ্যায় বুলি যিজন ব্যক্তি, মোৰ একদম ভাল বন্ধু এজনৰ নিজৰ ককায়েক হয়। মোৰ তেওঁলোকৰ লগত ঘৰুৱা সম্পৰ্ক। ৰাতিপুৱা আজি খবৰ পালোঁ যে বীৰেন বুলি মাতোঁ আমি। তেখেতৰ গাড়ীখন গেলাবিল দলঙৰ ওপৰত পাইছে আৰু চাৰ্টটো খোলা অৱস্থাত পাইছে। চাৰ্টটো আছে আৰু চেণ্ডেলৰ গেলাবিল নৈত জাপ দিছে নেকি ন? গেলাবিল নৈত জাপ দিয়া বুলি সন্দেহ কৰা হৈছে, কাৰণ ৰাতিপুৱা 4:30 বজাত তেখেত ঘৰৰ পৰা ওলাই আহিছে। ওলাই আহোঁতে তেওঁলোকে ঘৰৰ যিখন বাৰাণ্ডাৰ গ্ৰিল সেইখন তলা মাৰি আহিছে আৰু তেওঁ ঘৰৰ গেটখন খোলা। ঘৰত তেখেতৰ পৰিবাৰ আছে, পৰিবাৰ শুই আছিলে আৰু তেখেতে কাকো নোকোৱাকৈ ওলাই আহিছে। ওলাই অহাৰ পিছত এটা গাড়ীখন পুলিচে 5টা বজাত উদ্ধাৰ কৰিছে। দলঙৰ ওপৰত গাড়ীখন উদ্ধাৰ কৰিছে, কোনো মানুহ নাই। পিছত অনুসন্ধান কৰি আৰক্ষী গম পালে যে গাড়ীখন বীৰেন উপাধ্যায় হয়। তাৰপিছতে ঘৰলৈ খবৰ দিলে। আমি লগে লগে মানুহবোৰ আহিছোঁ, ককাই ভাই দুজন আছে, মই আহিছোঁ লগত আৰু বহুত মানুহ আহিছে, ওচৰ চুবুৰীয়া। SDRFৰ মানুহ আহিছে। SDRFৰ মানুহ লাগি আছে। এতিয়ালৈকে ডেড বডি উদ্ধাৰ কৰিব পৰা নাই আৰু তেখেতে আত্মহত্যা কৰা যেনে লাগিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।